আৰু সেইকাৰণে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশনা মৰ্মে তেখেতসকলৰ আহ্বানত আমি গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমাৰ গুৱাহাটী মহকুমাৰ 9টা শিক্ষাখণ্ড আছে। এই 9টা শিক্ষাখণ্ডতে আমি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াতে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বিভিন্ন সমস্যাসমূহ যেনে প্ৰাথমিক বিদ্যালয়ৰ আজি 35 বছৰে আমি দাবী কৰি আহিছোঁ, প্ৰায় 35 বছৰে দাবী কৰি আহিছোঁ যে আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত এগৰাকী স্থায়ী প্ৰধান শিক্ষক নিয়োগ কৰিব লাগে। তেখেতসকলে এইটো ক্ষেত্ৰত আমাক 35 বছৰে যি হেমাহিৰ চকুৰে চাইছে, যি মানে এটা নেগলেক্টিভ ভাৱত আৰু তেখেতসকলে মানে এইটো কোনো কাৰণতে কাৰ্যকৰী কৰা নাই। আজি 35 বছৰে এটা বিষয় লৈ আন্দোলন কাৰ্যসূচী বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰূপায়ণ কৰি অহা হৈছে। এই কাৰ্যসূচীটো যেতিয়া ৰূপায়ণ কৰা হয় তাৰ আগমুহূৰ্তত বা পিছ মুহূৰ্তত ফাইল এটা থাকে, সেই ফাইলটোৱে মানে অলপ দৌৰি কৰে। কিন্তু তাৰ পিছ মুহূৰ্ততে আমি যেতিয়া আন্দোলনটো স্থগিত ৰাখিম বা আন্দোলনটো যেতিয়া শেষ হ'ব তাৰ পিছতে কিন্তু সেই ফাইলটোৰ কামখিনি হৈ নুঠে। আৰু স্নাতক শিক্ষকসকলৰ যিসকল শিক্ষকে ট্ৰেইনিং পাছ কৰিছে, স্নাতক ট্ৰেইন টিচাৰসকলৰ তেখেতসকলক গ্ৰেড পে এটা দিছিল 8,700 টকা। 8,700 টকাটো যিকোনো 17 মাহ লোৱাৰ পিছত আকৌ এটা WT মেছেজ দি সেইটো বন্ধ কৰি দিলে। তাৰপিছত আজিলৈকে সেই 8,700 টকাটো ঘোষণা নকৰিলে, যাৰ ফলত স্নাতক শিক্ষকসকল স্নাতক শিক্ষকসকল বঞ্চিত হৈ থাকিল। সকলো বিভাগতে সকলো ধৰণৰ কৰ্মচাৰীয়ে কিন্তু স্নাতকবিলাকে এটা গ্ৰেড পে পাইছে, কিন্তু আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে স্নাতক গ্ৰেড পেটো পোৱা নাই, এতিয়ালৈকে পোৱা নাই। সেইটো আমি বিভিন্ন সময়ত আজি আমি দাবী জনাই আহিছোঁ। আমাৰ শিক্ষা বিষয়াসকল আছে, শিক্ষা বিষয়াসকল সকলো শিক্ষা বিষয়া বুলিয়ে ক'ব লাগিব। অসমৰ প্ৰায় শিক্ষা বিষয়াই IC শিক্ষা বিষয়া। আমি দাবী কৰিছোঁ যে স্থায়ী শিক্ষা বিষয়া নিয়োগ কৰক। যিবিলাক ঘোষণা কৰা মহকুমা আছে সেই ঘোষণা কৰা মহকুমাবিলাকত আমাৰ একোগৰাকী DI দি দিয়ক। DI দিলে তেখেতৰ আণ্ডাৰত আকৌ যিবিলাক শিক্ষাখণ্ড থাকে সেই শিক্ষাখণ্ডবিলাকত স্থায়ী ব্যয় নিয়োগ কৰক। এই দাবীসমূহ আমি কৰি আছোঁ। আৰু 19 চনতে বৃত্তি পৰীক্ষা, ছাত্ৰ ছাত্ৰীৰ বৃত্তি পৰীক্ষা 19 চনতে অনুষ্ঠিত হৈছিল। সেই 19 চনৰ বৃত্তি পৰীক্ষাৰ ফলাফল আজিলৈকে চৰকাৰীভাৱে ঘোষণা কৰিব পৰা নাই, বিভাগীয়ভাৱে ঘোষণা কৰিব পৰা নাই, যাৰ ফলত এতিয়া ছাত্ৰ ছাত্ৰী অভিভাৱকৰ ওচৰত আমি লজ্জিত হ'বলগীয়া হয় যে আমি দেখোন ছাৰ বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ, আমাৰ ৰিজাল্টটো কি, যে ৰিজাল্টটো দিয়াই নাই ৰ'বা, এনেকৈ ক'বও আমি লজ্জাবোধ কৰোঁ কেতিয়াবা। সেইকাৰণে এই দাবীটো আমাৰ দাবী চনদত আছে। ছাত্ৰ ছাত্ৰী কি বৃত্তিৰ পৰীক্ষাৰ ফলাফল এতিয়ালৈকে ওলোৱা নাই? 19 চনতো ওলোৱা নাই, 20 চনতো পৰীক্ষা হোৱাই নাই। 20 চনতো COVID-19ৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাই। শিক্ষামন্ত্ৰীৰ লগত আপোনালোকে এইবোৰ সমস্যাখিনিৰ লগত যোগাযোগ কৰিছে নাই, জনাইছে নাই, তেওঁ মেমৰেণ্ডাম কিবা দিছে নেকি? শিক্ষামন্ত্ৰীৰ লগত এতিয়ালৈ বহুবাৰ আলোচনা হ'ল। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহুবাৰ আলোচনা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি ভাবিছিলোঁ যে আমাৰ শিক্ষক দিৱস 5 ছেপ্টেম্বৰৰ আগে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া আলোচনা হৈছিল, মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিব বুলি আমি আশাবাদী আছিলোঁ। কিন্তু যেতিয়া তেওঁলোকে ঘোষণা নকৰিলে তেতিয়া 6 ছেপ্টেম্বৰত আমাৰ কৰ্ণাধৰ সমিতি এখন থাকে, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে এই কৰ্ণাধৰ সমিতিখন বহিছিল। আৰু আজি ৰাষ্ট্ৰীয় শিক্ষক দিৱস, এই ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ দিনা আমি অসমৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে একত্ৰিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। আমি তেনেকৈ ভাবি ল'ম এতিয়া যে নিৰ্বাচনী অংক বুলি আমি ভাবি ল'ম, যিহেতুকে পুৰণা সমস্যাবিলাকে সমাধান কৰিব পৰা নাই। আজি আমাৰ যিবিলাক কণ্টেক্সুৱেল টিচাৰ আছে সেই কণ্টেক্সুৱেল টিচাৰবিলাকৰ বিভিন্ন সমস্যা আছে, তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিব পৰা নাই। যিবিলাক বেতন বঞ্চিত শিক্ষক আছে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিব পৰা নাই। আমাৰ যিবিলাক স্থায়ী শিক্ষক আছে, পুৰণা পেঞ্চন নীতিৰ আধাৰত চলি থকা শিক্ষক, আমাৰ সমস্যাবিলাক সমাধান কৰিব পৰা নাই। আৰু নতুন পেঞ্চন নীতিটো তেওঁলোকে ওপৰতে জাপি দি এটা চৰকাৰীভাৱে জাপি দি যি হাৰাশাস্তি কৰিছে নতুন টিচাৰবিলাক, তেখেতসকলে ৰিটায়াৰমেণ্টৰ সময়ত যি NPSৰ পইচা পাবলগীয়া হয় সেই পইচাবিলাক ওলোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কিন্তু GPFৰ ক্ষেত্ৰত এই সমস্যাটোৰ সন্মুখীন হ'বলগীয়া টিচাৰখিনি হোৱা নাই। বিভিন্ন সময়ত ৰিটায়াৰ হোৱা টিচাৰবিলাকে GPFৰ পইচাখিনি সুন্দৰভাৱে উলিয়াব পাৰিছে। সেইকাৰণে আমি বিভিন্ন কাৰণত আমি নতুন পেঞ্চন নীতিটো আমি বাতিল কৰাৰ কাৰণে, পুৰণা পেঞ্চন নীতিটো ভাল ৰখাৰ কাৰণে আমি দাবী জনাই আহিছোঁ। কিমান সংখ্যক শিক্ষক আচলতে এই প্ৰাথমিক শিক্ষা ক্ষেত্ৰত জড়িত হৈ আছে? আমাৰ চাওক, আজি আমাৰ চৰকাৰী তথ্য দিছে, আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰীয়ে তথ্য দিছে 63,313খন প্ৰাথমিক বিদ্যালয় আছে। এই 63,313খন প্ৰাথমিক বিদ্যালয়ৰ আমাৰ একোগৰাকী যদি প্ৰধান শিক্ষক হিচাপে নিয়োগ কৰা হয় তেতিয়াহ'লে আমাৰ ব্যয়ৰ এটা সমীক্ষা দিছে তেখেতে, যে ব্যয় হ'ব মানে 83 কোটি চামথিং।
আৰু যেতিয়া আমাৰ ফুল গ্ৰেড পে দি মানে দিবলগীয়া হয় কিন্তু যদি গ্ৰেড পেটো কমাই দিবলগীয়া হয় তেতিয়া তেওঁ অন্য কৌটি দিবলগীয়া হয় কিন্তু তেখেতে শিক্ষা বিষয়াগৰাকীয়ে আমাৰ ডাইৰেক্টৰ মহোদয়ে এইটো কথা উপলব্ধি কৰিলে নে নাই নাজানো অলৰেডি ডন আৰু টু বি ডন বুলি এটা কথা আছে অলৰেডি ডনটো তেখেতে মানে তাৰ পৰা মাইনাছ নকৰাকৈ এটা সমীক্ষা বাহিৰ কৰি দিছে এখন মানে চিঠি এখন কমিশ্যনাৰ ছেক্ৰেটাৰীলৈ প্ৰেৰণ কৰিছে তাত এইটো তেওঁ উল্লেখ কৰিছে কিন্তু আমাৰ অলৰেডি ডন আৰু টু বি ডনটোৰ ডিফাৰেঞ্চটো যদি চোৱা যায় ইমান বাজেটৰ দৰকাৰ নহয়